নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো এনে কিছুমান বাক্য যিবোৰ বাক্য আমাৰ ডে টু ডে লাইফৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ কিছুমান সিচুৱেচন ফেস কৰো যিবোৰ সিচুৱেচনত এনে ধৰণৰ বাক্যবোৰ ব্যৱহাৰ কৰিব লগা হয় আৰু যদি আমি এই বাক্যবোৰ কেনেদৰে কয় তাৰ বিষয়ে নাজানো তেনেকুৱা ক্ষেত্ৰত এই বাক্যবোৰ ব্যৱহাৰ কৰাটো আমাৰ বাবে অসম্ভৱ হৈ পৰে আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ কিছুমান বাক্য কওঁ যে তাইক কাৰ নিচিনা দেখায় মই ইমানেই ক'ব বিচাৰো যে গাখীৰ ফাটি গ'ল বা আমি কেতিয়াবা কওঁ যে তাইক তোমাৰ বন্ধু যেন লগা নাই মই এইটোৱে শুনিব বিচাৰো এনে ধৰণৰ বাক্যবোৰ আমি কেনেদৰে ইংৰাজীত কম বা আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব লগা হলে আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো ভিডিঅটো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাওক আৰু ভিডিঅটো চাই আপোনালোকে লাইক আৰু কমেন্ট কৰি যাবলৈ সমলি নাপাহৰিব আপোনালোকৰ লাইক আৰু কমেন্টে মোক ভিডিঅ' বনোৱাত যথেষ্ট মেটাৰ কৰে আৰু ভিডিঅটো শেষৰ ভাগলৈ আপোনালোকে এটা সেন্টেন্স পাব সেই সেন্টেন্সটো আপোনালোকে ইংৰাজীলৈ ট্ৰান্সলেট কৰি কমেন্ট বক্সত কমেন্ট কৰি দিব যদি আপোনালোকৰ বাক্যটো শুদ্ধ হয় মই হাৰ্ট দি দিবলৈ যত্ন কৰিম আৰু স্পোকেন ইংলিছৰ ভিডিঅ' অহা কালিৰ পৰা আপলোড হ'ব আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশন অন কৰি ল'ব সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো আজিৰ এই ভিডিঅ'টোৰ প্ৰথম বাক্যটো হ'ল তাইক কাৰ দৰে দেখা যায় তাইক কাৰ দৰে দেখা যায় আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বাক্য কওঁ তাইক কাৰ নিচিনা দেখাইছে বা তাইক কাৰ নিচিনা দেখা যায় এনে ধৰণে যদি আমি বাক্যটো ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি ইংৰাজীত বাক্যটো ক'ব পাৰো যে who does she look like তাইক কাৰ দৰে দেখা যায় who does she look like তাইক কাৰ দৰে দেখা যায় এনে ধৰণে আপোনালোকে বাক্যটো ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব ঠিক আছে এতিয়া আমি চাও নেক্সট সেন্টেন্স কি কৈছে তুমি এই অভ্যাসটো এৰি নিদিয়া কিয় তুমি এই অভ্যাসটো এৰি নিদিয়া কিয় আমি আমাৰ ডে টু ডে লাইফত আমাৰ ফ্ৰেন্ড সাৰ্কেল হওক আমাৰ মা দেউতাই হওক আমাক কেতিয়াবা প্ৰায়ে কৈ থাকে যে তুমি এই অভ্যাসটো এৰি নিদিয়া কিয় তুমি এই অভ্যাসটো এৰি নিদিয়া কিয় বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো why don't you get out of this habit তুমি এই অভ্যাসটো এৰি নিদিয়া কিয় বা তুমি এই অভ্যাসটোৰ পৰা ওলাই নহা কিয় এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো why don't you get out of this habit এই অভ্যাসটো এৰি নিদিয়া কিয় get out of মানে হ'ল কিবা এটা অভ্যাস এৰি দিয়া ঠিক আছে এতিয়া আমি চাও নেক্সট সেন্টেন্সটো কি কৈছে আমি আমাৰ ডে টু ডে লাইফত প্ৰায়ে ব্যৱহাৰ কৰো এই বাক্যটো আমি কওঁ যে গাখীৰ ফাটি গ'ল ধৰক আপুনি গাখীৰ থৈ দিছিলে আপোনাৰ গাখীৰখিনি ফাটি গ'ল বা বেয়া হৈ গ'ল তেনেকুৱা ক্ষেত্ৰত আপুনি বাক্যটো কেনেদৰে ক'ব আপুনি ক'ব পাৰে যে the milk has curdled গাখীৰখিনি ফাটি গ'ল বুলি কওঁতে আমি বাক্যটো ক'লো the milk has curdled গাখীৰখিনি ফাটি গ'ল curdle মানে হ'ল ফাটি যোৱা বা আপোনালোকে এই বাক্যটো এনে ধৰণেও ক'ব পাৰে the milk has gone off মানে হ'ল নষ্ট হৈ যোৱা সো আমি বাক্যটো ক'লো the milk has gone off গাখীৰখিনি বেয়া হৈ গ'ল এনে ধৰণে আমি ক'ব পাৰো ঠিক আছে এতিয়া আমি চাও নেক্সট সেন্টেন্সটো কি কৈছে মই মাথো ক'ব বিচাৰো যে তেওঁ কেতিয়াও সময়মতে অফিচলৈ নাহে এই বাক্যটো চাওক এই বাক্যটোত মই কি কৈছো মই মাথো ক'ব বিচাৰো যে এই বাক্যৰ অংশটো আমি কেনেদৰে ইংৰাজীত ক'ব পাৰো তেওঁ কেতিয়াও অফিচলৈ নাহে তো আপোনালোকে নিশ্চয় জানে তেওঁ কেতিয়াও সময়মতে অফিচলৈ নাহে বুলি কওঁতে আপোনালোকে নিশ্চয় বাক্যটো ক'ব পাৰিব আপোনালোকে ক'ব পাৰে যে he never comes to office on time তেওঁ কেতিয়াও সময়মতে অফিচলৈ নাহে মই বাক্যটোৰ আগত কি কৈছিলো মই ক'লো যে মই মাথো ক'ব বিচাৰো বুলি কওঁতে আপুনি বাক্যটো ক'ব পাৰে all I want to say is that he never comes to office on time all I want to say is that he never comes to office on time all I want to say is that এই বাক্যটোৰ অৰ্থ হ'ব মই এইটো ক'ব বিচাৰো যে মই মাথো ক'ব বিচাৰো যে এনে ধৰণে কওঁতে আমি ক'লো all I want to say is that he never comes to office on time তেওঁ কেতিয়াও সময়মতে অফিচলৈ নাহে ঠিক আছে এতিয়া আমি চাও নেক্সট সেন্টেন্সটো চাওক কি কৈছে তোমাক আজি অলপ নিৰাশ দেখাইছে বা তোমাক আজি অলপ নিৰাশ লাগিছে এনে ধৰণে যদি আমি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো you look a bit down today তোমাক মানে আজি অলপ নিৰাশ দেখাইছে ডাউন দেখাইছে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো you look a bit down today ঠিক আছে এতিয়া আমি চাও নেক্সট সেন্টেন্সটো কি কৈছে তুমি তোমাৰ ফোনটো ক'ত এৰিলা আমি এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত ক'ব লগা হয় আমি কেতিয়াবা কাৰোবাক কওঁ যে তুমি কিতাপখন ক'ত এৰিলা তুমি তোমাৰ ফোনটো ক'ত এৰিলা এনে ধৰণে যদি আমি ক'ব লগা হয়
তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰোঁ যে where have you left your phone, where have you left your phone, তুমি তোমাৰ ফোনটো ক'ত এৰিলা বুলি কওঁতে আমি বাক্যটো ক'লোঁ where have you left your phone, এৰিলা বুলি কওঁতে আমি প্ৰেজেণ্ট পাৰফেক্টত দেখুৱাৰ বাবে আমি বাক্যটোত have আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম লিভৰ থাৰ্ড ফৰ্ম left ব্যৱহাৰ কৰিলোঁ আমি বাক্যটো ক'লোঁ যে where have you left your phone, এনেধৰণে আমি ক'ব লাগে ঠিক আছে এতিয়া আমি চাওঁ নেক্সট সেন্টেন্সত কি কৈছে তাইক তোমাৰ বন্ধু যেন লগা নাই তাইক তোমাৰ বন্ধু যেন লগা নাই এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ আমি কেতিয়াবা কাৰোবাক কওঁ যে এই তাইক তোমাৰ বন্ধু যেন লগা নাই এনেধৰণে যেতিয়া আমি ক'ব লগা হয় যেতিয়া আমি এনেধৰণে ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত লগা নাই বা লাগিছে এনেকুৱা ক্ষেত্ৰত আমি বাক্যটোত সিম ব্যৱহাৰ কৰিব লগা হয় সিমটো আমি ব্যৱহাৰ কৰোঁ সো আমি বাক্যটো নিগেটিভত কৈছোঁ তেতিয়া আমি বাক্যটো ক'ব পাৰোঁ she doesn't seem to be your friend, she doesn't seem to be your friend, তাই তোমাৰ বন্ধু যেন লগা নাই বা তাইক তোমাৰ বন্ধু যেন দেখুওৱা নাই এনেধৰণে যেতিয়া আমি কওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'লোঁ she doesn't seem to be your friend, এনেধৰণে আমি ক'ব পাৰোঁ ঠিক আছে এতিয়া আমি চাওঁ নেক্সট সেন্টেন্সত কি কৈছে মই তোমাৰ বেয়া আচৰণ সহ্য কৰিব নোৱাৰোঁ মই তোমাৰ বেয়া আচৰণ সহ্য কৰিব নোৱাৰোঁ এনেধৰণে যদি আমি কওঁ মই তোমাৰ বেয়া আচৰণ সহ্য কৰিব নোৱাৰোঁ বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ I can't put up with your bad behavior, I can't put up with your bad behavior, মই তোমাৰ বেয়া আচৰণ সহ্য কৰিব নোৱাৰোঁ বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ I can't put up with your bad behavior ঠিক আছে এতিয়া আমি চাওঁ নেক্সট সেন্টেন্সত কি কৈছে এইটোৱে মই শুনিব বিচাৰোঁ এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত কওঁ এইটোৱে মই খাব বিচাৰোঁ এইটোৱে মই পঢ়িব বিচাৰোঁ এইখন চিনেমাই মই চাব বিচাৰোঁ এনেধৰণে যিবোৰ বাক্য কওঁ এতিয়া মই বাক্যটো ক'লোঁ এইটোৱে মই শুনিব বিচাৰোঁ এনেধৰণে যদি আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰোঁ this is what I want to listen, this is what I want to listen, এইটোৱে মই শুনিব বিচাৰোঁ বুলি কওঁতে আমি বাক্যটো ক'লোঁ this is what I want to listen এতিয়া চাওঁ আমি লাষ্ট বাক্যটো চাওঁ কি কৈছে তুমি কামটো শেষ কৰিব লগা আছে বা তুমি কামটো সম্পূৰ্ণ কৰিব লগা আছে এনেধৰণৰ বাক্য যদি আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰোঁ you are supposed to complete the work, you are supposed to complete the work, তুমি কামটো শেষ কৰিব লগা আছে তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰোঁ you are supposed to complete the work এইখিনিতে আপোনালোকৰ বাবে এটা কোৱেশ্চন আছে এই কোৱেশ্চনটো আপোনালোকে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰক আৰু কমেন্ট বক্সত কমেন্ট কৰক আপোনালোকৰ বাক্যটো শুদ্ধ হ'লে মই হাৰ্ট দি দিবলৈ যত্ন কৰিম সো বাক্যটো হ'ল তেখেতক এজন ধনী মানুহ যেন লাগিছে বা আমি এই বাক্যটো এনে ধৰণেও ক'ব পাৰোঁ তেখেতক এজন ধনী মানুহ যেন দেখাইছে এই বাক্যটো আমি কেনেদৰে ইংৰাজীত ক'ব পাৰোঁ আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে নিশ্চয় ভাল পালে আৰু এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় এই বাক্যবোৰ আপোনালোকে ডে টু ডে লাইফত ব্যৱহাৰ কৰিব পাৰিব যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকোঁ আপোনালোকে নটিফিকেশন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব আৰু স্পোকেন ইংলিছৰ ভিডিঅ'বোৰ অহা কাইলৈৰ পৰা পুনৰ আপলোড হ'ব Thank you for watching this video. Have a nice day.